নমস্কাৰ বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মলিবিকা দেৰগাঁৱৰ কোচগাঁৱত আদিত্য ৰাজখোৱাৰ বাসগৃহৰ এটা বিৰল প্ৰজাতিৰ সাপ উদ্ধাৰ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন দেৰগাঁৱৰ কোচগাঁৱত আদিত্য ৰাজখোৱাৰ বাসগৃহত এটা বিৰল প্ৰজাতিৰ সৰ্প উদ্ধাৰ উল্লেখযোগ্য যে 12 মে দিনা দেৰগাঁও সমজিলাৰ বৰুৱা বামন গাঁও পঞ্চায়তৰ অন্তৰ্গত কোচগাঁও নিবাসী আদিত্য ৰাজখোৱাৰ বাসগৃহত এটা বিৰল প্ৰজাতিৰ সাপ পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰে পিছত পৰিয়ালৰ লোকে বন বিভাগক খবৰ দিয়াত বনৰক্ষী বাহিনী গৈ সাপটো উদ্ধাৰ কৰে উপস্থিত প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে সাপটো বিৰল বাইকা প্ৰজাতিৰ সাপ ভাইটিটো বাথৰুমৰ ওপৰত নুৰা পাতি আছিলে তাক ভাইটিটোৱে ধৰি পেলাই আমাৰ বন বিভাগৰ লোকসকলক চঞ্জাই দিছে আৰু এইটো সাপটো আমি মোবাইলত মাৰিলত বাইকা বুলি ওলাইছে কিন্তু কি জাত সেইটো ক'ব পৰা নাই কিন্তু এখেতসকলেও চিনি পোৱা নাই জাতটো এইটো সাপটো বাথৰুমৰ ওপৰত আছিলে বাথৰুমৰ কাঠৰ ওপৰত আছিলে কেঁচিটোৰ ওপৰতে মানে নুৰা পাতি ৰৈ আছিলে আৰু এতিয়া সেইটো আমি ধৰাৰ পাছত বন বিভাগক দি দিছোঁ এখেতসকলে কাজিৰঙাত নি বা ক'ৰবাত এৰিব চাগে তেখেতসকলে সেইটো কি কৰে কৰিব আৰু আমি মাৰি নেপেলালোঁ মানে এইটো নতুন সাপ দেখি পেলাই যিহেতু এইটো আমাৰ এৰিয়াত দেখা নাই সেইটোৱে দেখা নাই ক'তো আমাৰ মানে তোমাৰ বাথৰুমৰ হেৰিয়ৰ কাঠৰ মাজত সোমাই আছিলে ছোৱালীজনী গা ধুবলৈ গৈ দেখা পালে তাই ভয় খাই পেলাই দেউতাকক মাতিলে তাৰপৰা দেউতাক গৈ চালেগৈ দেউতাকে চাই থাকোঁতে আমাৰ ভাইটিটো আহিলে তেওঁলোক দুইজনে লাগি আৰু মোৰ ল'ৰা আৰু মোৰ ভতিজাটো আছিলে সিহঁতি সহায় কৰি পেলাই তেনেকৈ লাগি সাপটো ধৰিলে মানে তোমাৰ এফালৰ পৰা দাদাই হেৰি কৰি দিলে তাৰপৰা বাহিৰত ভাইটিটোৱে ধৰি পেলাই বাল্টি এটাত ভৰাই বাহিৰলৈ লৈ আহিলে দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।